মেট্ৰিকত ফেইল কৰিলে পুত্ৰই কেক কাটি মিঠাই বিতৰণ পিতৃৰ কিয় পুত্ৰৰ বিফলতাৰ দিনটোক উৎসৱৰ দৰে উদযাপন কৰিলে এই খবৰটো শুনি হয়তো আচৰিত হৈছে আপুনিও আমাৰ সমাজত প্ৰায়ে দেখা যায় কোনো ছাত্ৰ ছাত্ৰী বিফল হ'লে কেৱল সমাজখনেই নহয় আনকি পিতৃ মাতৃও ঠাট্টা মস্কৰা কৰে পঢ়াৰ বাবে হেঁচা দিয়ে কিন্তু ইয়াৰ বিপৰীতে কৰ্ণাটকৰ এটি পৰিয়ালে কল্পনাৰ বাহিৰলৈ গৈ পুত্ৰৰ বিফলতাৰ দিনটোক উৎসৱৰ দৰে পালন কৰিলে বহু লোক আচৰিত হৈছে জানিব বিচাৰিছে কিয় পুত্ৰৰ বিফলতাৰ দিনটোক এনেদৰে উদযাপন কৰিলে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো কিন্তু এইখিনিতে জনাওঁ ৬টাকৈ বিষয়ত ফেইল হৈছিল ছাত্ৰজন ৬২৫ নম্বৰৰ ভিতৰত ২০০ নম্বৰ লাভ কৰিছে কিন্তু স্কুলৰ ৰিজাল্টেই সমগ্ৰ জীৱন নহয় তাকে বুজাবলৈ চেষ্টা কৰিলে পিতৃ মাতৃয়ে ৰিজাল্ট জীৱনৰ এটা অংশহে ছাত্ৰজনে কৈছে মোৰ পৰিয়ালে মোক হাৰি যাবলৈ নিদিলে মই অহাবাৰ পাছ কৰিমেই এই সৰু উদযাপনে পুত্ৰৰ আত্মবিশ্বাস ঘূৰাই আনিলে আৰু এতিয়া পৰৱৰ্তী প্ৰচেষ্টাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে যিজন ছাত্ৰৰ নিজৰ ওপৰত নাছিল বিশ্বাস সেই ছাত্ৰজনে এইবাৰ কথা দিছে অহা বছৰ পাছ কৰিবই পৰিয়ালটোক ছ'চিয়েল মিডিয়াত অলেখ প্ৰশংসা কৰিছে এতিয়া ৰাইজে তাৰে মাজত দুই এজনো আছে যিসকলে কটু মন্তব্য কৰিছে কিন্তু পিতৃ মাতৃ আচলতে এনেকুৱাই হ'ব লাগে নিউজ ডেস্ক টাইমিং